অসমৰ লৌহ মানৱ বুলিলে কাক বুজা যায়? উত্তৰ হৈছে বিষ্ণুৰাম মেধিক। ভাষাৰ ভিত্তিত গঠন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হ'ল? উত্তৰ হৈছে অন্ধ্ৰপ্ৰদেশ। ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ হৈছে লাল বাহাদুৰ শাস্ত্ৰী। তলৰ কোনটো বঁটা আমাৰ দেশে প্ৰদান নকৰে? উত্তৰ হৈছে বুকাৰ। আমাৰ দেশত প্ৰথম ৰেলপথ কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ হৈছে 1853 চনত। ইলোৰা গুহা তলৰ কোনখন চহৰত অৱস্থিত? উত্তৰ হৈছে ঔৰংগাবাদ। আন্দামান আৰু নিকোবৰ ৰাজ্যখনৰ ৰাজধানী কি? উত্তৰ হৈছে পোৰ্ট ব্লেয়াৰ। তলৰ কোনখন নগৰ সেইখন জিলাৰ লগত সম্পৰ্কিত নহয়? উত্তৰ হৈছে কাছাৰ আৰু মানকাছাৰ। বিশ্বৰ বৃহত্তম সাগৰখনৰ নাম কি? উত্তৰ হৈছে দক্ষিণ চীন সাগৰ। অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হৈছে যোৰহাটত। পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? উত্তৰ হৈছে শ্ৰীমাভু বন্দৰনায়ক। তলৰ কোনখন ঠাই অৰুণাচল প্ৰদেশ আৰু লখিমপুৰ জিলাৰ সীমাত আছে? উত্তৰ হৈছে বান্দৰদেৱা। তলৰ কোনটো জোৰ অশুদ্ধ? উত্তৰ হৈছে সংস্পৰ্শ H। তলৰ কোনটো বাদ্য বায়ু স্তম্ভৰ কম্পনৰ দ্বাৰা বজোৱা হয়? উত্তৰ হৈছে বাঁহী। প্ৰথম অসমীয়া উপন্যাসখন হ'ল? উত্তৰ হৈছে মিৰি জীয়ৰী। এছিয়ান গেমছৰ 400 মিটাৰ দৌৰত স্বৰ্ণ পদক জয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? উত্তৰ হৈছে কমলজিৎ সাধু। কোন ৰজাৰ দিনত নামদাঙৰ শিলৰ সাঁকোখন সজোৱা হৈছিল? উত্তৰ হৈছে ৰুদ্ৰসিংহৰ দিনত। তলৰ কোনজন ভাৰতবৰ্ষত বিলিয়াৰ্ডৰ সৈতে জড়িত নহয়? উত্তৰ হৈছে মিহিৰ সেন। সতীদাহ প্ৰথা 1829 চনত কোনে বন্ধ কৰিছিল? উত্তৰ হৈছে উইলিয়াম বেণ্টিংকে। বিহুৰ পতাকা উত্তোলনৰ আৰম্ভণি গীত শ্ৰীময়ী অসমীৰ গীতটো ৰচক কোন? উত্তৰ হৈছে পুৰুষোত্তম দাস। তলৰ কোনখন ঠাইত থাহিয়ান 3 বছৰ আছিল? উত্তৰ হৈছে পাটলিপুত্ৰ। ভাৰতবৰ্ষৰ আটাইতকৈ দীৰ্ঘতম দলংখন কি? উত্তৰ হৈছে ভূপেন হাজৰিকা সেতু। ৰাজীৱ গান্ধীৰ প্ৰথম মৃত্যু বাৰ্ষিকীটো কি দিৱস হিচাপে পালন কৰা হৈছিল? উত্তৰ হৈছে সন্ত্ৰাস বিৰোধী দিৱস। এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন আছিলে? উত্তৰ হৈছে তৰুণ শইকীয়া। ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াটো হ'ল এবিধ সহজীৱী। মৌলিক সংখ্যাৰ বাবে তলৰ কোনটো শুদ্ধ নহয়?
উত্তৰ হৈছে সকলো মৌলিক সংখ্যাই অযুগ্ম। যিহেতু মৌলিক সংখ্যাত যুগ্ম এটাও থাকে, সেইটো হৈছে 2। সংখ্যা লিখোতে ব্যৱহাৰ কৰা স্থানীয় মানৰ ধাৰণাটো কোনজন জাতীয় গণিতজ্ঞই প্ৰথমে ব্যৱহাৰ কৰিছিল? উত্তৰ হৈছে আৰ্যভট্ট। তলৰ কোনটো শুদ্ধ নহয়? উত্তৰ হৈছে মিশ্ৰ ভগ্নাংশৰ মান 1তকৈ সৰু। ফুটবলৰ ক্ষেত্ৰত সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থাটো কি? উত্তৰ হৈছে ফিফা। ৰামায়ণৰ মতে ভৰতৰ মাতৃ কোন আছিল? উত্তৰ হৈছে কৈকেয়ী। অলপতে মুক্তি পাব লগা কবিৰ খানত 83 নামৰ চলচ্চিত্ৰখনত কোনজন অসমীয়াই অভিনয় কৰিছে? আচলতে এইটো অলপতে মুক্তি পাব লগা হৈ থকা নাই, চ' আমি এনেকে ধৰিলেই হ'ল যে 83 নামৰ চলচ্চিত্ৰখনত কোনজন অসমীয়াই অভিনয় কৰিছে? উত্তৰ হৈছে বাহাৰুল ইছলাম। সদ্য প্ৰাক্তন আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প কোনটো ৰাজনৈতিক দলৰ সদস্য? উত্তৰ হৈছে ৰিপাব্লিক। ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটো হ'ল? উত্তৰ হৈছে আছাম ৰাইফলছ। জীৱন বৃত্ত কোনগৰাকী ব্যক্তিৰ জীৱনী? উত্তৰ হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। বৃক্ষ ৰোপণৰ দৰে সামাজিক আৰু পৰিৱেশ হিতৈষী কৰ্মৰ বাবে বিশ্বজনীন স্বীকৃতি আৰু পদ্মশ্ৰী বঁটা লাভ কৰা অসমীয়াজন হ'ল? উত্তৰ হৈছে যাদৱ পায়েং।